ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ পানবাৰীত বৃহস্পতিবাৰে সন্ধিয়া 6 বজাত সংঘটিত হ'ল ভয়ংকৰ পথ দুৰ্ঘটনা। উক্ত পথ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল এগৰাকী 20 বছৰীয়া যুৱক। উল্লেখ্য যে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ পানবাৰীত AS12AA 6531 নম্বৰৰ স্কুটি আৰু AS32ER 3614 ই-ৰিক্সাৰ মাজত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় স্কুটি চালক 20 বছৰীয়া ধ্ৰুৱজ্যোতি বড়ো নামৰ এগৰাকী যুৱকৰ লগতে কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় ই-ৰিক্সাত থকা যাত্ৰী। ইতিমধ্যে ঢেকিয়াজুলিৰ আৰক্ষী থানাৰ যান-বাহন আৰক্ষী বিষয়া চন্দিৰাম নাথৰ নেতৃত্বত যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰিছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।